হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এটি নতুন অনুষ্ঠান কথাৰ মহলাৰে মুখৰ সন্ধিয়া। চাই থাকিব। আজি কথাৰ মহলাৰে মুখৰ সন্ধিয়া শিতানত আপোনালোকৰ সৈতে কথা পাতিবলৈ লৈছোঁ কৰ্মফলৰ বিষয়ে। কৰ্মফলৰ বিষয়ে ক'বলৈ যাওঁতে পিতামহ ভীষ্মৰ এটা কাহিনী আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। এবাৰ স্বৰ্গৰ পৰা অষ্টবসুৱে অৰ্থাৎ দৈৱগুণ সম্পন্ন 8জন ব্যক্তিয়ে বুলি ধৰক পৃথিৱীলৈ তেওঁলোকৰ পত্নীৰ সৈতে ভ্ৰমণ কৰিবলৈ আহিছিল। ভ্ৰমণ কৰি ফুৰোঁতে তেওঁলোকে বশিষ্ঠ মুনিৰ আশ্ৰমত নন্দিনী নামৰ দৈৱগুণ সম্পন্ন গাই গৰু এজনী দেখিবলৈ পালে। অষ্টবসুৰ মাজৰে দু নামৰ বসুজনৰ পত্নীয়ে নন্দিনী নামৰ দৈৱগুণ সম্পন্ন গাই গৰুজনীক নিজৰ লগত স্বৰ্গলৈ লৈ যাব খুজিলে আৰু দুক সেই গাই গৰুজনী লৈ আহিবলৈ অনুৰোধ কৰিলে। দুয়ে জানিছিল যে এই কাৰ্যৰ বাবে তেওঁ ডাঙৰ দুখত পৰিব। তেওঁ এই কৰ্ম কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশেষত তেওঁ পত্নীৰ কথা পেলাব নোৱাৰি লগৰ আন 7জন বসুৰ সৈতে বশিষ্ঠ মুনিৰ আশ্ৰমৰ পৰা নন্দিনী নামৰ গাই গৰুজনী হৰণ কৰি এঠাইত লুকুৱাই থলে। বশিষ্ঠ মুনিয়ে যেতিয়া নন্দিনীক বিচাৰি নাপালে তেওঁ ধ্যানত বহিল আৰু ধ্যানত তেওঁ গম পালে যে অষ্টবসুৱে নন্দিনী নামৰ গাই গৰুজনীক হৰণ কৰিছে। বশিষ্ঠ মুনিয়ে তেতিয়া অষ্টবসুক অভিশাপ দি ক'লে যে এই অষ্টবসুৱে পৃথিৱীত নৰৰূপে অৰ্থাৎ মানুহ ৰূপে জন্ম লাভ কৰিব লাগিব আৰু নানান কষ্ট ভোগ কৰিব লাগিব। ঋষিৰ অভিশাপ শুনি অষ্টবসুৱে ঋষিৰ ওচৰত হাতযোৰ কৰি কাকুতি কৰিবলৈ ধৰিলে যাতে ঋষিয়ে তেওঁলোকক এই অভিশাপৰ পৰা মুক্তি দিয়ে। তেতিয়া বশিষ্ঠ মুনিয়ে অষ্টবসুক ক'লে যে তেওঁলোকে নৰৰূপে পৃথিৱীত জন্ম লাভ কৰিবই লাগিব, কিন্তু দুৰ বাহিৰে আন 7জন বসুৱে যিহেতু দুক কেৱল সংগহে দিছিল, গতিকে তেওঁলোকে নৰৰূপে জন্ম লাভ কৰিয়েই মুক্তি লাভ কৰিব। আনহাতে দুই নৰৰূপে জন্মগ্ৰহণ কৰি বহুদিনলৈ পৃথিৱীত কষ্ট ভোগ কৰি থাকিব লাগিব। সেইমতে শান্তনু ৰজাই যেতিয়া গংগা দেৱীৰ ৰূপত মুগ্ধ হৈ তেওঁক বিয়া কৰাবলৈ মন মেলিলে, তেতিয়া গংগা দেৱীয়ে শান্তনু ৰজাক ক'লে যে তেওঁ বিয়াৰ পিছত যি কৰ্ম কৰিব সেই কৰ্মত শান্তনু ৰজাই কেতিয়াও বাধা দিব নোৱাৰিব। যদি বাধা দিয়ে তেওঁ শান্তনু ৰজাক ত্যাগ কৰি গুচি আহিব। বিয়াৰ পিছত গংগা দেৱীৰ এটি এটিকৈ 7টি সন্তান জন্ম হ'ল। 7টি সন্তানৰে জন্মৰ পিছতেই গংগা দেৱীয়ে সন্তানকেইটিক গংগা নদীৰ বুকুত উটুৱাই দিলে। 8মটি সন্তানৰ যেতিয়া জন্ম হ'ল, গংগা দেৱীয়ে সেই সন্তানটিকো গংগা নদীৰ বুকুত উটুৱাই দিবলৈ লৈ গ'ল। ৰজা শান্তনুৱে এই কথা সহ্য কৰিব নোৱাৰিলে আৰু গংগা দেৱীক এই কৰ্মত বাধা দিলে। লগে লগে গংগা দেৱীয়ে শান্তনু ৰজাৰ পৰা লোৱা প্ৰতিশ্ৰুতিৰ কথা তেওঁক সোঁৱৰাই দিলে আৰু ক'লে যে এই সন্তানকেইটি তেওঁ নদীত উটুৱাই দিয়াৰ মূল কাৰণ হ'ল বশিষ্ঠ মুনিৰ অভিশাপ। অষ্টবসুৰ মাজৰ সপ্তবসুৱে নৰৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰাৰ লগে লগে তেওঁ সেইবাবেই গংগা নদীত উটুৱাই দিছিল। আনহাতেদি দু নামৰ বসুজনে জন্ম লাভ কৰাৰ পিছত তেওঁ নদীত উটুৱাই দিবলৈ আহোঁতে শান্তনু ৰজাই তেওঁক বাধা দিলে। ইয়াৰ ফলত দুই নৰৰূপে পৃথিৱীত বহু কষ্ট ভোগ কৰিব লাগিব। গংগা দেৱীয়ে শান্তনু ৰজাক ক'লে যে এই দুক নৰৰূপত তেওঁ দেৱব্ৰত নাম ৰাখিছে আৰু তেওঁক অস্ত্ৰ আৰু আন আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰাৰ অন্তত পুনৰ শান্তনু ৰজাৰ ওচৰলৈ পঠিয়াই দিব। এই বুলি কৈয়েই গংগা দেৱীয়ে শান্তনু ৰজাক ত্যাগ কৰিলে। গংগা দেৱীয়ে ত্যাগ কৰাৰ পাছত শান্তনু ৰজাই যেতিয়া সত্যৱতীৰ ৰূপত মুগ্ধ হৈ তেওঁক বিয়া কৰাবলৈ খুজিলে, তেতিয়া দেৱব্ৰতে সত্যৱতী আৰু তেওঁৰ পিতৃৰ ওচৰলৈ গৈ অংগীকাৰ কৰিলে যে তেওঁ জীৱনত বিয়া নকৰায় আৰু কোনোদিন ৰাজপাটত বহা ব্যক্তিজনৰ
বিৰোধিতা নকৰে। তেওঁ সদায় ৰাজপাটত বহা ব্যক্তিজনৰ আনুগত্য স্বীকাৰ কৰি থাকিব। তেওঁৰ আদেশ কৰ্তব্য বুলি পালন কৰি যাব। দেৱব্ৰতৰ এই অংগীকাৰৰ পাছত তেওঁ ভীষ্মৰূপে পৰিচিত হৈ পৰিল। মহাভাৰতৰ যুদ্ধৰ সময়ত যেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধত পিতামহ ভীষ্ম শৰশয্যাত পৰিল, তেতিয়া পিতামহ ভীষ্মই শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল যে হে দৈৱকীনন্দন, মইতো জানি শুনি কোনোদিন কোনো পাপ কৰা নাই, তেনেহ'লে মই এই শৰশয্যাত পৰিব লগা কিয় হ'ল? তেতিয়া শ্ৰীকৃষ্ণই লাহেকৈ হাঁহি কৈছিল যে আপুনি অষ্টবসুৰ মাজৰ দু নামৰ বসুজন। বশিষ্ঠ মুনিৰ অভিশাপ ৰূপে আপুনি নৰৰূপে জন্মগ্ৰহণ কৰিছে আৰু পৃথিৱীত যাতনা ভোগ কৰিব লগা হৈছে। তেতিয়া পিতামহ ভীষ্মই শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল যে মই শৰশয্যাত কিয় পৰিব লগা হ'ল? মইতো আন ধৰণেও মৃত্যুবৰণ কৰিব পাৰিলোঁ হয়। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে আপুনি পূৰ্বজন্মত এবাৰ এজন ৰাজকোঁৱৰ হৈ জন্মগ্ৰহণ কৰিছিল। তেতিয়া এবাৰ মৃগয়ালৈ যাওঁতে উভতি অহাৰ পৰত আপোনাৰ ৰথৰ সন্মুখত এডাল সৰ্পই আগভেটি ধৰিছিল। আপুনি শৰ এডালেৰে সেই সৰ্পডালক দূৰলৈ দলিয়াই দিছিল। সেই সৰ্পডাল গৈ কাঁইটীয়া গছ এজোপাৰ মাজত পৰিছিল। সৰ্পডালে যিমানে সেই কাঁইটীয়া গছজোপাৰ পৰা ওলাই আহিব খুজিছিল, সিমানেই তেওঁৰ দেহ ক্ষতবিক্ষত হৈ পৰিছিল আৰু অৱশেষত সেই সাপডালে মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ পূৰ্বে সেই সাপডালে আপোনাক এটা অভিশাপ দিছিল যে সেই সাপডালে যেনেকৈ বিনা অপৰাধত কাঁইটৰ মাজত ক্ষতবিক্ষত হৈ মৃত্যুবৰণ কৰিব লগা হ'ল, তেনেকৈ আপুনিও এদিন বিনা অপৰাধত একেই যন্ত্ৰণাত মৃত্যুবৰণ কৰিব লাগিব। আপুনি পূৰ্বজন্মৰ সেই জন্মৰ পিছত আন জন্মকেইটাত কোনো ধৰণৰ অপৰাধ কৰা নাছিল, সেইবাবে সেই অভিশাপ ফলিওৱা নাছিল। কিন্তু এই জন্মত আপুনি অজ্ঞাতভাৱে কেইটামান পাপ কৰিছে। সেয়া হ'ল আপুনি বিধিক নিজৰ মতে চলাব বিচাৰিছে। পিতৃমোহত পৰি সত্যৱতী আৰু তেওঁৰ পিতৃৰ সন্মুখত অংগীকাৰ কৰিছিল যে আপুনি জীৱনত বিয়া নকৰায়। সেয়া আছিল আপোনাৰ প্ৰথম পাপ। দ্বিতীয় পাপ, আপুনি আগপিছ নুগুনি অংগীকাৰ কৰিছিল যে ৰাজসিংহাসনত যিয়েই বহিব তেওঁৰ প্ৰতিটো আদেশ নিজৰ কৰ্তব্য বুলি ভাবি পালন কৰিব। সেইমতে ৰজা ধৃতৰাষ্ট্ৰই যেতিয়া পুত্ৰ দুৰ্যোধনৰ মুখত বন্দী হৈ নানা অবিচাৰ কৰিবলৈ ধৰিলে, তেতিয়া আপুনি দেখিও সকলো পাপ কৰ্মৰ বিৰোধিতা কৰিব পৰা নাছিল। আপুনি পাশাখেলৰ অন্যায় নিজ চকুৰে দেখিও বিৰোধিতা কৰিব পৰা নাছিল। আপুনি দ্ৰৌপদীৰ বস্ত্ৰহৰণ নিজ চকুৰে দেখিও বিৰোধিতা কৰিব পৰা নাছিল। আনকি দুৰ্যোধনে পাপৰ পক্ষ লৈছে বুলি জানিও আপুনি পাণ্ডৱৰ পক্ষ নলৈ দুৰ্যোধনৰ পক্ষত যুদ্ধ কৰিবলৈ বাধ্য হৈছিল। এই পাপকেইটাৰ বাবেই এই জন্মত সেই সৰ্পৰ অভিশাপ ফলিয়ালে আৰু আপুনি শৰশয্যাত পৰিব লগা হ'ল। এইটোৱে আছিল মূল কাহিনীটো। কৰ্মফল, আমি কৰ্ম এটা কৰাৰ লগে লগেই বেয়া কৰ্ম এটা কৰিলোঁ, তাৰ বাবে আমাৰ কৰ্মটো কৰাৰ পিছতেই বেয়া হৈ যাব বুলি কথা নাথাকে। বহু ক্ষেত্ৰত দেখা পাওঁ যে এই মানুহজন, এই মহিলাগৰাকী ইমান শান্ত অমায়িক, তেওঁ কিয় ইমান বেয়া হ'ল? ইয়াৰ মূলতে থাকে তেওঁ জীৱনৰ বিভিন্ন সময়ত কি কি কৰ্ম কৰিছিল। আমি ডেকা বয়সত বল শক্তি থাকে বাবে নানা কথা নামানি নুশুনি বিভিন্ন কৰ্ম কৰোঁ। সেই কৰ্মবোৰৰ ফলত আমাৰ পাপ হয়। বয়স হোৱাৰ পিছত আমি সেই কথা মনত নাৰাখোঁ। বয়স হোৱাৰ লগে লগে সকলো মানুহৰে জীৱনত এটা পৰিৱৰ্তন আহে। আমাৰ জীৱনত লোভ, মোহ ইত্যাদিৰ গুৰুত্ব কমি আহে। লগে লগে আমাৰ স্বভাৱ, কথা বতৰা, আচৰণ আদিৰ পৰিৱৰ্তন হয়। কিন্তু আমি ডেকা বয়সত অৰ্থৰ লোভত নাইবা নিজৰ বল শক্তি প্ৰদৰ্শন কৰিবলৈ যিবোৰ কৰ্ম কৰোঁ, সেই পাপে আমাক খেদি ফুৰে আৰু আমাৰ জীৱনত নানা নঘটিবলগীয়া ঘটনা ঘটিবলৈ ধৰে। সেয়া প্ৰকৃততে আমাৰ কৰ্মফল। গতিকে
মানুহে সদায় সৎভাৱে থাকি ভাল কৰ্ম কৰি যাব লাগে। ভাল কৰ্ম কৰি যোৱাজন ঐশ্বৰ্যশালী নহ'ব পাৰে, কিন্তু তেওঁৰ মনত শান্তি থাকে। আশা ৰাখিছোঁ আজিৰ খণ্ডটি উপভোগ কৰি আপোনালোকে ভাল পালে। পুনৰ নতুন এটি খণ্ডলৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। সায়োনাৰা।